হয়, কলিয়াবৰৰ সোণাৰী কামাখ্যা গাঁৱত পুনৰ ঢেকীয়াপতীয়া বাঘৰ আতংক আৰম্ভ হৈছে। দেখা গৈছে কিছুদিন ধৰি ইয়াত থকা বাঘকেইটা গুচি গৈছিল। বন বিভাগে যি ব্যৱস্থা গ্ৰহণ কৰিছিল, পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰিছিল, আৰু তাৰ পিছতে দেখা গৈছিল এজন বাগিচাৰ শ্ৰমিকক ভক্ষণ কৰিছিল বাঘে, আৰু তাৰ পাছতে লাহে লাহে বাঘ ইয়াৰ পৰা নোহোৱা হৈছিল। বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছিল, পাৱাৰ ফেঞ্চিং দিছিল, কিন্তু এতিয়া দেখা গৈছে পুনৰ ইয়ালৈ বাঘ আহিল, আৰু এতিয়া আমি জানিব পাৰিছোঁ প্ৰায় 3টাকৈ বাঘ ইয়াত বিচৰণ কৰিছে আৰু লাহে লাহে গোধন খাবলৈ আৰম্ভ কৰিছে। মই জানিব বিচাৰিম যে যিহেতু ইয়াতে কেইবাগৰাকীও গৃহস্থ আছে, তেওঁলোকে তেওঁলোকৰ গৰুকেইটা নিবৰ কাৰণে এতিয়া আহিছে। দেখা গৈছে কিছুদিন ইয়াত বাঘ নাছিল, এতিয়া পুনৰ আকৌ বাঘ আহিলে। পুনৰ বাঘ আকৌ আহিছে আৰু এইফালে বাঘৰ মানে 3টা বাঘ ডেকে ঘূৰি আছে আৰু এটা বয়সস্থ বাঘ। আজি বয়সস্থ বাঘটো পোৱালি এটা লৈ গুচি গ'ল। গৰু পোৱালি হয়, এই কেইবাদিনো ধৰি গৰু পোৱালি এবাৰ বহুকেইটা নোহোৱা হৈছে, প্ৰায় 10টামান গৰু পোৱালি এতিয়ালৈকে নাইকিয়া হৈছে। হয়, আৰু গাই কিনি গৰু মতে ডাঙৰ গৰু 5টামান নাইকিয়া হৈছে। 15টামান গোধন লৈ গ'ল। কিমান দিনৰ ভিতৰত এইটো আজি প্ৰায় 30 দিনৰ মানে এমাহৰ ভিতৰত আৰু এমাহৰ ভিতৰতে। এতিয়া দিনটো আপোনালোকে এনেধৰণে গৰু ৰখি থাকিবলগীয়া হয়, আৰু এতিয়া ৰখি পেলাই মানে আকৌ আগবেলা ৰখিলে 4জনে, এতিয়া আকৌ আমি 4জন আহিছোঁ, 4-5জন ৰখি পেলাই আকৌ গৰু লৈ গুচি যাম আৰু। ইয়াৰ কিছুদিন পূৰ্বে যেতিয়া বাঘ ইয়াত আছিল, এজন মানুহ ভক্ষণ কৰিছিল, গতিকে যথেষ্ট সাৱধান হ'ব লাগিব। আপোনাক আতংকিত হৈছে? এতিয়া ভয়ে লাগিছে কাৰণ বাঘৰ কাৰণে। এফালে খেদিলে এফালে আকৌ এটা বাঘ ওলাই যায়, সেইটো এটা সমস্যা। এতিয়া সিদিনাখনে সেইটো বাঘ তাতে ওলাইছিলে, ওলাই পেলাই সেইটো বাঘ মানে তাত হেৰি কৰাৰ লগে লগে জংঘলবিলাক কটাৰ লগে লগে আকৌ বাঘটো ওলাই পেলাই যেনিবা আমি হুলস্থুল কৰা যেনিবা বাঘটো সোমাই গ'ল। এতিয়া বাঘটোৰ কাৰণে এতিয়া বহুত চিন্তা হৈ গৈছে। কেইবাঠাইতো মানে বাঘটো অকল এঠাইত বুলিয়েই নহয়, আৰু এইখণ্ডৰ গোটেই খণ্ডতে বাঘৰ আতংকৰ সৃষ্টি হৈছে। চৰকাৰে যিটো এটা পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰিছিল, সেইটো উঠাই লৈ গ'ল। সেইখনটো উঠাই নি পেলাই এতিয়া তেওঁলোকে পাহাৰৰ কাণে কাণে দিছে। দিছে জানো? এতিয়া পাহাৰৰ কাণে কাণে দিছে বুলি কৈছে, আমি গৈ দেখাগে নাই বাৰু, দূৰ হয়তো। সেইটো কাৰণে এনেই আমাৰ ইয়াত এইখিনি পাৱাৰ ফেঞ্চিঙৰ হেৰি নাই বাৰু। এতিয়া আপোনালোক যথেষ্ট মানে বিপদত পৰিছে, গৰুকেইটা ক'ত চৰাব? এতিয়া সেইকাৰণে মানে ঘূৰাই পকাই ইয়াতে ৰখি আছো আৰু ফিল্ডতে। মই আৰু লোক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। আপুনি এতিয়া দেখা গৈছে যে গৰুকেইটা নিবৰ কাৰণে আহি ইয়াত ৰখি থাকিবলগীয়া হৈছে, যিহেতু কিছুদিন বাঘ ইয়াত নাছিল। এতিয়া খুব সুন্দৰভাৱে গৰু চৰিছিল, আপোনালোকে বিয়লি আহি গৰুকেইটা খেদি লৈ গৈছিল বা নিজে নিজে গৈছিল, হয়নে? আৰু এতিয়া সেই ৰখি থাকিবলগীয়া হৈছে। গৰু কেইটা খালে এতিয়ালৈকে? খালে পোৱালি 14-15টামান খালে। আজি এটা গৰু লৈ গৈছে, আজি নিছে পোৱালি এটা। মই নাছিলো সেই সময়ত বাৰু। ওচৰতে আছিলে বাঘ? বাঘ ওচৰতে, এই কিমান মানতে, এই ল'ৰাজন থকা মানুহ। হয়, নিশ্চিতভাৱে তেওঁলোকৰ ওচৰতে বাঘ আছিল। কেমেৰা চাৰ্জক মই দেখুৱালো কম পৰিৱেশ, সেয়া বৃহৎ এটা এলেকা, আৰু ইয়াতে তেওঁলোকে গৰু চৰায় আৰু গৰু ইয়াত এৰি দিয়ে। গৰুৱে ঘাঁহ খাই বিয়লি ঘৰলৈ নিজে গুচি গৈছিল, কিন্তু এতিয়া পুনৰ দেখা গৈছে যে ঢেকীয়াপতীয়া বাঘৰ 3টা বাঘ ইয়াত বিচৰণ কৰা বুলি তেওঁলোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। হয়, মোৰ সৈতে আৰু এজন আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। দেখা গৈছে কিছুদিনৰ পিছত পুনৰ ঢেকীয়াপতীয়া বাঘ ইয়াত আহিল, কেইবাটাও গোধন নিছে বুলি কৈছে। এই সপ্তাহটোৰ ভিতৰত কেইটা গোধন? তোমাৰ আপোনাৰ 4টামান গৰু নিলে, তাৰপিছত এনেই গোটেইখিনি মিলা 15টামান হ'ব। আজি নিছে নেকি? আজিও লৈ গ'ল। বাঘ কেইটা আছে? বাঘ এতিয়া বৰ্তমান আমাৰ 2জন দাদা আছিলে, দাদা দুজনে মানে এটা বাঘ দেখিলে, পোৱালিটো মাৰিছে, মাৰি পেলাই মানে দাদাহঁতে হুলস্থুল কৰাত বাঘটো পলাই গ'ল। এতিয়া আমি গম পাইছো যে কিছু দেখিছে 3টা বাঘ দেখা পাইছে, আৰু পোৱালিও আছে, কিন্তু পোৱালি আছে বুলি শুনিছো। পোৱালি 2টামান পোৱালি আছে, মানে সেইকেইটা সৈতে 3টামান হ'ব। হয়, এতিয়া বাঘৰ খোজ দেখা পাইছে নেকি? হয়, ইয়াতে কমত 10টামান খোজ আছে। এই ইয়াতে আছে? হয়। এতিয়া কি ক'ব, যিহেতু ৰাইজে খুব কিছুদিন ধৰি অলপ স্বস্তি নিশ্বাস পেলাইছিল, যিহেতু বিগত প্ৰায় 6 মাহ পূৰ্বে কেইবাটাও বাঘ ইয়াত বিচৰণ কৰিছিল, আৰু সেই সময়ত ৰাইজ আতংকিত হৈছিল। এজন চাহ বাগিচাৰ শ্ৰমিকক ভক্ষণ কৰিছিল, আৰু পুনৰ এতিয়া বাঘ আকৌ আহিলে। এই ক্ষেত্ৰত বন বিভাগে কি ব্যৱস্থা কৰে? বন বিভাগক জনোৱা হৈছে, বন বিভাগে আহি পেলাই বাঘটো যোৱাৰ পিছতে আহিছে যে বন বিভাগ, তাৰপিছত ৰাইজে অকণ কৰিছে 2 এষাৰ কৈছে বাঘখিনি ইয়াৰ পৰা আঁতৰাব লাগে। এতিয়ালৈকে তেওঁলোকে একো সিদ্ধান্ত কৰা নাই।